নদী কাষৰীয়া অঞ্চলত বাস কৰা ৰাইজসকলে সবতকৈ ডাঙৰ সমস্যাটো হ'ল গৰাখহনীয়া। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ দিচাংমুখৰ অফলাত। আৰু এইবাৰ দিচাংমুখৰ অফলাত গৰাখহনীয়া হৈছে প্ৰায় 2 কিলোমিটাৰৰ বেছি আপোনাৰ ইয়াত এবাৰ গৰাখহনীয়া হৈছে আৰু প্ৰায় 200 মিটাৰো অধিক আপোনাৰ এইবাৰ গৰাখহনীয়াত তেওঁলোকে পানীত জাহ গৈছে। আৰু এই গৰাখহনীয়া এয়া প্ৰথমবাৰ নহয়, বাৰম্বাৰ হৈ আছে। চৰকাৰে এই গৰাখহনীয়া ৰোধ কৰিবৰ বাবে প্ৰতিবাৰে আপোনাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু সেই প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ নকৰা পৰিলক্ষিত হয়। আপোনাৰ ইয়াৰ কাষতে আপোনাৰ লিগিৰিবাৰী আছে, লিগিৰিবাৰীত আপোনাৰ প্ৰকোপাইন আৰু জিঅ' বেগ স্থাপন কৰিছিলে, কিন্তু তাৰ পাছত যি আপোনাৰ অফলা আছে, অফলা অঞ্চলত প্ৰায় 2 কিলোমিটাৰ অঞ্চল আপোনাৰ ইয়াত গৰাখহনীয়াত পানীত জাহ গৈছে। যিহেতু আপোনাৰ পানী এতিয়া অলপ ৰোধ হৈছে, আপোনাৰ পানীৰ জলস্তৰ ৰোধ হোৱাৰ লগে লগে আপোনাৰ এই গৰাখহনীয়া হোৱা দেখা পোৱা গৈছে। বাৰম্বাৰ আপোনাৰ এই ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে, চৰকাৰে প্ৰতিশ্ৰুতি দি আহিছে যে এই গৰাখহনীয়া ৰোধ কৰিব। প্ৰতিখন চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু এই প্ৰতিশ্ৰুতি সম্পূৰ্ণ নকৰে। ইয়াত আপোনাৰ আমাৰ স্থানীয় লোক আছে, কি ক'ব? হয়, এইটো বিষয়টো বহুত এটা স্পৰ্শকাতৰ বিষয়। যিহেতু খহনীয়াটো আজি যুগ যুগ ধৰি হৈ আছে আৰু ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰমান খহনীয়া হৈ আছে। আৰু এই খহনীয়া যেতিয়া মানে আৰু মানে আৰু প্ৰবল যদি খহনীয়া হৈ গৈ থাকে, তেতিয়া হয়তো এটা সময়ত আগন্তুক বাৰিষাত মথাউৰিলৈকে এই মানে ইয়াৰ খহনীয়াটো মানে ৰূপ ল'ব। ৰূপ লোৱাৰ পাছত মথাউৰি ছিগি যোৱাৰ পাছত কোঁৱৰপুৰ মৌজাৰ পৰা আদি কৰি শিৱসাগৰ জিলালৈকেও ইয়াৰ পানী মানে বৃদ্ধি পাব। আৰু লগতে এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে বিগত চৰকাৰসমূহেও খহনীয়া ৰোধৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছোঁ বুলি কৈছে, কিন্তু আমি এই ক্ষেত্ৰত আমি এতিয়া ইয়াত আমি যিটো দেখিছোঁ, এই ক্ষেত্ৰত আমি কি ক'ম, কাৰণ মানে ইয়াতে যিটো দেখিছোঁ যে খহনীয়াৰ কাৰণে তেওঁলোকে যে হেতালি খেলি আছে, সেইটো আমি ইয়াতে মানে নিজে চকুৰে চাক্ষুষ দৃষ্টি আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াৰ পৰা আমাৰ এইটোৱে ক্ষতি হৈছে যে এই গাঁওকেইখন এটা সময়ত যথেষ্ট খেতি বাতিত উন্নতি আছিল, কিন্তু এতিয়া খহনীয়া হোৱাৰ পাছত ইয়াত মথাউৰিলৈকে যেতিয়া 100 মিটাৰ 150 মিটাৰমান মানে বাকী আছে। আৰু ইয়াৰ যিসকল আমাৰ আগত খেতি বাতি হৈছিলে, সেই খেতিখিনি ব্ৰহ্মপুত্ৰৰ বুকুত যা গ'ল। আৰু পাচলি খেতিৰ পৰা আদি কৰি চব খেতিয়েই। কিন্তু এতিয়া কথা এটাই আমি ক'ব বিচাৰোঁ যে ইয়াত বৰ্তমান বিধায়কজনেও এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই বা চৰকাৰখনেও কৰা নাই। কিন্তু আগন্তুক সময়ত 26ৰ নিৰ্বাচনত ইয়াৰ কিন্তু ফলটো তেওঁলোকে ভোগ কৰিব পাব। বিভাগীয় কৰ্তৃপক্ষই কি কৈছে? বিভাগীয় কৰ্তৃপক্ষৰ কি কথা আছে, তেওঁলোকেতো আৰু বগাহাতীৰ এটা বিভাগ বুলিয়ে ক'ব লাগিব, কাৰণ তেওঁলোক বাৰিষা সময়ত আহে, কিন্তু খৰালি সময়ত তেওঁলোকে ইয়াৰ ব্যৱস্থা কৰা আমি পৰিলক্ষিত হোৱা নাই। হয়, এয়া আপোনাৰ ইয়াত যি ব্ৰহ্মপুত্ৰত ইয়াত পূৰ্বতে খেতি কৰিছিলে, ইয়াত স্থানীয় ব্যক্তিসকলে ইয়াত খেতি কৰিছিলে, কিন্তু সেই খেতিও আপোনাৰ ইয়াত নোহোৱা হ'ল, কিয়নো গৰাখহনীয়াৰ ইয়াত আপোনাৰ বিধ্বংস ৰূপ দেখা পোৱা গৈছে। আৰু এই ধৰণে আপোনাৰ গৰাখহনীয়া হৈ থাকিলে ইয়াত যি কাষত থকা মথাউৰি আছে, মথাউৰিলৈ আপোনাৰ ভাবুকি নামি আহিব। আৰু লগতে ইয়াত যি আপোনাৰ শিৱসাগৰত জলস্তৰ বৃদ্ধি পাব বুলি আপোনাৰ আশংকা কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।